বা অ' বা তুমি স্কুল নোযোৱা নেকি? মই নাযাওঁ যা ভাইটি, মায়ে মোক স্কুল যাবলৈ মানা কৰিছে, তয়ে যা। তুমি স্কুল নগ'লে মই কাৰ লগত যাম বা? ব'লা, একো নহয়, মাৰ কথা শুনিব নালাগে। মাৰ কথা নুশুনি মই স্কুল গ'লে মায়ে মোক মাৰিব ভাইটি, তয়ে যা, মই নাযাওঁ যা। মাজনী অলপ বেছিয়ে হৈছে, দেউতাই ফোন কৰিলে লগাই দিম ৰ'বা, তোমাক স্কুল যাবলৈ মানা কৰিছে বুলি। নকবি ভাইটি, একো নকবি দেউতাক, মায়ে গম পালে তোকো মাৰিব। মায়ে মোক মাৰিলেও মই মাক ভয় নকৰোঁ। দেহাটো, তুমি এজনীৰ লগত কি কথা পাতি আছা? আহা, তোমাৰ স্কুল দেৰি হৈছে নহয়, ভাতকেইটা খাই লোৱাহি। ঐ, তই মোৰ ল'ৰাটো স্কুলৰ সময়ত তাক ৰখাই লৈ কি কথা পাতি আছা হা? মই ভাত নাখাওঁ মা। কিয় দেহা, তোমাৰ ভোক লাগিব নহয় স্কুলত? ভাত নোখোৱা যদি টিফিনটো কিন্তু গোটেইটো শেষ কৰি খাবা দেই। টিফিনত আজি কি দিছানো? ৰুটি আৰু অমলেট ভৰাই দিছোঁ, গোটেইখিনি খাবা দেই। মা, তুমি বাক কিয় স্কুল যাবলৈ মানা কৰিছা? আজি কাম এটা আছেও, সেইকাৰণে মানা কৰিছোঁ। কাইলৈৰ পৰা যাব যোৱা, তুমি আজি অকলেই যোৱা, চাইডে চাইডে গৈ থাকিবা দেই। হ'ব দিয়া। ঐ ছোৱালী হাৰামজাদি, মই যে তোক স্কুল যাবলৈ মানা কৰিছোঁ, তই মোৰ ল'ৰাটোৰ আগত লগাইছ ন? নাই মা, মই একো লগোৱা নাই, সি মোক স্কুল যাবলৈ লগ ধৰাৰ কাৰণে কৈছোঁ তুমি যাবলৈ মানা কৰিছা বুলি। তই এতিয়া ইয়াত এনেকৈ জুলুকা লাগি বহি থাকিবি নে কাম কৰিবি? যা, এসোপামান বাচন আছে, বাচনখিনি ধুই পেলাগৈ। জন্ম হৈয়ে মাৰৰ মূৰটো চুবালি, এতিয়া মোৰ মূৰটো চুবাবলৈ লৈছ। কি চাই আছ তেনেকৈ? চকু ঘুকতি দিম একেবাৰে। যা, বাচনখিনি ধুই পেলাগৈ। দেউতাক ইমানকৈ ক'লোঁ যে এজনী অনাটোলৈ বিয়া নহওঁ, নাই মোৰ কথা নুশুনিলে, জোৰ কৰি মোক বিয়া দি দিলে। তাই মৰি গ'ল, তাই কঠীয়াটো আকৌ থৈ গ'ল। বাপেকটো কম নহয় নহয়, সেইজনীক মোৰ পেটত লগাই থৈ বিদেশত ধন ঘটিব গৈছে। এই মাহীমাৰক চিনি পোৱা নাই, ভাত খুৱাম ৰবি। দেহা, গাখীৰ গিলাচ খাই লোৱা। গাখীৰ নাখাওঁ মই। খোৱা আকৌ, গাখীৰ খালেহে পঢ়িব পাৰিবা। মই গাখীৰ খাই বেয়া পাওঁ মা। ভাল ল'ৰা খোৱা, তুমি পঢ়িবা কেনেকৈ আকৌ গাখীৰ নাখালে? দিয়া। দেহা, আৰে ই গাখীৰ গিলাচ লৈ ক'ত গ'ল আকৌ? বা, এগিলাচ গাখীৰ খাই লোৱা। বা, পটককৈ খোৱা। কিয় ভাইটি? ঐ, গাখীৰ গিলাচ দে। মা, কি কৈছোঁ শুনা নাই নেকি? গাখীৰ গিলাচ দে। দেহা, ই বহুত বদমাছ হৈছে। তাৰমানে এইবোৰ তই তাক শিকাইছ ন? তোৰ গাখীৰ খাবলৈ মন গৈছে হা? তোৰ গাখীৰ খাবলৈ মন গৈছে, তোক খুৱাই আছোঁ ৰ মই গাখীৰ। বৌ, তুমি পিংকিক কিয় গালি পাৰি আছা? মই যিয়ে নকৰোঁ, মোৰ সংসাৰৰ মাজত সোমোৱা তোমাৰ কোনো দৰকাৰ নাই। ডাঙৰবোৰ ঢুকোৱাৰ পিছত দাদাই বিয়া পাতিব খোজা নাছিল, মই জোৰ কৰি তাক বিয়া পাতিবলৈ ক'লোঁ, এই অকণমানিজনীক চোৱা চিতা কৰিবলৈ। কিন্তু তোমাক দেখিছোঁ দিনে দিনে তোমাৰ তাইৰ ওপৰত অত্যাচাৰবোৰ বাঢ়ি গৈছে। মই তোমাক ক'লোৱে দেখোন, এইখন মোৰ সংসাৰ, মই যি কৰোঁ সেয়া মোৰ কথা। আজিৰ পৰা তুমি আমাৰ সংসাৰৰ মাজত নোসোমাবা। যোৱা, মোৰ ঘৰৰ পৰা ওলোৱা। হ'ব বৌ, নোসোমাওঁ। খুৰা, খুৰালৈ যদি ইমান চেনেহ লাগিছে, যা, তয়ো তাৰ লগতে পিছে পিছে যা। এইজনীক ইমান সময়ৰ পৰা চিঞৰি আছোঁ, ক'ত বা সোমাই আছে ঠিক নাই, আহক আজি এইক। মা, তুমি মোক মাতি আছিলা? ক'ত আছিলি গৈ হা? বাহিৰতে আছিলোঁ মা, কাপোৰ মেলি আছিলোঁ। মই ভাত বনাব ওলাইছোঁ, চব্জিখিনি কাটি দে। কালি মাছ বাছোঁতে মোৰ আঙুলিটো কাটিলে মা, মই এতিয়া চব্জি কেনেকৈ কাটিম? কাটিবই নোৱাৰিম দেখোন। এতিয়া কাপোৰ ধুলোঁ যে বেছিকৈ কষ্ট পালোঁ। কি? তই চব্জি কাটিব নোৱাৰ হা? বেছিকৈ কষ্ট পাইছ? চাওঁ তই ক'ত কষ্ট পাইছ, চাওঁ দেখা, ক'ত কষ্ট পাইছ? এয়া, গোটেইখিনি ফালি আছে। ফালি আছে, চাওঁ আৰু অলপ ফালি দিওঁ। কষ্ট পাইছোঁ মা, তেজ ওলাব, কষ্ট পাইছোঁ। মৰ তই, তই মৰিলেহে মোৰ শান্তি হ'ব। মৰ তই, মৰ। এৰি দিয়া মা, বহুত কষ্ট পাইছোঁ। এৰি দিব লাগে হা? চালি, এৰি দিব লাগে। আৰু দিম তোক। আৰু নামাৰিবা মা, বহুত কষ্ট পাইছোঁ মা, আৰু নেমাৰিবা। তই মোৰ ঘৰৰ পৰা ওলাই যা, আজিয়ে ওলাই যা মোৰ ঘৰৰ পৰা। ইয়াত থাকিলে তোক মই আজি মাৰিয়ে পেলাম। মই কি কৈছোঁ তই শুনিছনে নাই? ওলা, তই মোৰ ঘৰৰ পৰা আজি ওলা। মা, মই আজি ওলাই যাম, তুমি নিচিঞৰিবা মা, মই আজি ওলাই যাম। ওলা, এই মুহূৰ্ততে তই মোৰ ঘৰৰ পৰা ওলা। তোক আজি মই চুলিত ধৰি বাঢ়ি কৰিম। এৰি দিয়া মা, কষ্ট পাইছোঁ, মই নিজে ওলাই যাম মা, এৰি দিয়া চুলিৰ পৰা। এৰি দিব লাগে, এৰিছোঁ আজি তোক ৰ। তই আজি মায়ে এইবোৰ কি কৰিছে বাৰ লগত? বাক কেনেকৈ চুলিত ধৰি ধৰি টানি লৈ গৈছে? মা, মা, বাক এৰি দিয়া। আজিহে মনটো অকণমান মুকলি মুকলি লাগিছে। মা, এয়া তুমি বাৰ লগত কি কৰিলা? বাক কিয় ঘৰৰ পৰা খেদি দিলা? এইবোৰ তই এতিয়াই বুজি নাপাবি, ডাঙৰ হ'লেহে বুজি পাবি। ব'ল, কিবা এটা খাই ল'বিগৈ। দেহা, তই ক'লৈ গৈছ? আৱৰ্জনাবোৰ ওলাই গৈছে, আকৌ বুটলি নানিবি। ইজনী ইমান অকণমানি ছোৱালী গছৰ তলত বহি বহি কিয় কান্দি আছে বাৰু? কি হ'ল বাৰু ছোৱালীজনী? মাইনা, ঘৰ ক'ত তোমাৰ? তুমি এনেকৈ গছৰ তলত বহি কিয় কান্দি আছা? মোৰ ঘৰ নাই। ঘৰ নাই মানে? তোমাৰ নামটো কি? মোৰ নামটো অনামিকা।
তোমাৰ মা দেউতাৰ নাম কি? তেওঁলোক আছেনে নাই? মোৰ মা সৰুতে ঢুকাল। দেউতাই দ্বিতীয় বিবাহ কৰালে। এতিয়া দেউতা বিদেশত কাম কৰিবলৈ গৈছে আৰু মাহীমাই মোক ঘৰৰ পৰা মাৰি পঠিয়াই দিছে আৰু ঘৰলৈ ঘূৰি যাবলৈ মানা কৰিছে। আই ঐ দেহি, ইমান সৰু ছোৱালীজনীকনো ঘৰৰ পৰা উলিয়াই পঠিয়াব লাগেনে? সেইজনী কেনেকুৱা মাক বাৰু? এই সৰু ছোৱালীজনীৰ কথা এবাৰো চিন্তা নকৰিলেনে? তাই ক'ত থাকিব, কি কৰিব? মাজনী, তুমি মোৰ লগতে আমাৰ ঘৰলৈ ব'লা। নাযাওঁ, মোৰ ভয় লাগে। আপোনাৰ ঘৰৰ পৰাও যদি মোক কোনোবাই পঠিয়াই দিয়ে? মোৰ ঘৰত কোনো নাই, মই অকলে থাকোঁ। তোমাৰ দৰে সৰু পৰী এজনী আছিল আমাৰ ঘৰত। আজি 2 বছৰমানৰ আগতে এটা এক্সিডেণ্টত মাক আৰু তাই আমাৰ মাজৰ পৰা একেবাৰে গুচি গ'লগৈ। আৰু তেতিয়াৰ পৰাই মই অকলেই থাকোঁ। তুমি একো ভয় কৰিব নালাগে মোৰ লগত যাবলৈ। মই তোমাক মোৰ ছোৱালীৰ দৰে ৰাখিম। যাবানে মোৰ লগত? যাম। আহা, ব'লা। দেহা, আহা ভাত খোৱাহি। নাখাওঁ মই ভাত। বাক আগে আনি দিয়া, তাৰপিছতহে ভাত খাম। বা এতিয়া বা ক'ত আছে, তাই বা কি খাইছে? মোক খং উঠাই নাথাকিবি দেই। মনে মনে বহি ভাত খাহি। যেনে তেনে মই আপদটো ঘৰৰ পৰা বাহিৰ কৰিছোঁ। সেইজনী তোৰ নিজৰ বাৰে নহয় নহয়। তোৰ ইমান চেনেহ লাগিবলৈ চুপ মাৰি ভাত খাহি। আজি গাখীৰ বেপাৰীটো ইমান দেৰিলৈকে অহা নাইনে? যেতিয়া মানে দৰকাৰ হয় তেতিয়া পোৱা নাযায়। দেউতা, মাজনী, আজি ইমান দিনৰ পিছত যে মই কাৰোবাৰ মুখত দেউতা বুলি শুনিছোঁ। মোক কোনোবাই দেউতা বুলি মাতিছে। মোৰ বুকুখন হাত পৰি গৈছে অ' মাজনী। তই মোক এৰি থৈ আৰু নাযাবি। নাযাওঁ দেউতা। তোমাক মই এৰি থৈ কলৈকো নাযাওঁ। তুমি মোক বাটৰ পৰা তুলি আনি তোমাৰ মৰমেৰে ডাঙৰ কৰিছা, স্কুলত পঢ়াইছা। ইয়াতকে আৰু মোক কি লাগে? মাহীমাই মোক এদিন মাৰি ঘৰৰ পৰা উলিয়াই দিছিল আৰু তুমি মোক বুটলি আনি তোমাৰ ঘৰত আশ্ৰয় দিলা। তোমাৰ মৰমেৰে ডাঙৰ কৰিছা। এতিয়া মই তোমাক এৰি যোৱা প্ৰশ্নই নুঠে। তেজৰ সম্পৰ্ক নাথাকিলেও যে মানুহ আপোন হ'ব পাৰে, এই কথাটো তুমি মোক বৰ ভালকৈ বুজাই দিলা দেউতা। মোৰ আপোন বুলিবলৈ কোনো নাই। দেউতা, তুমি কিয় তেনেকৈ কৈছা? তুমি এতিয়া একেবাৰে অকলশৰীয়া নহয়। মই আছোঁ তোমাৰ লগত। সেইকাৰণেতো মই জীয়াই থাকিবলৈ অকণমান সাহস পাইছোঁ মাজনী। মোৰ হেৰাই যোৱা পৰীজনী মোক ভগৱানে ঘূৰাই দিলে। মাজনী, তই ভালদৰে পঢ়া শুনা কৰিবি দেই। দেউতাৰৰ নাম ৰাখিব লাগিব কিন্তু। হ'ব দেউতা, মই এতিয়া যাওঁ দিয়া, নহ'লে মোৰ কলেজলৈ দেৰি হ'ব নহয়। যা, ভালদৰে যাবি দেই। হ'ব দেউতা। চবেই ৰিজাল্ট লৈ ঘৰলৈ আহি আছে। আমাৰ ই এতিয়ালৈকে অহা নাই যে। কিবা হ'ল তাৰ ৰিজাল্টটো? ঐ পূৰ্ণিমা, তোৰ ল'ৰাটোৰ ৰিজাল্ট কি হ'ল? ৰিজাল্টটো পোৱাই নাই অ'। সি ৰিজাল্ট আনিবলৈ গৈ অহাই নাই। তালৈ মই বাচ্ছাই ৰৈ আছোঁ। হয় নেকি? হ'ব দে নহ'লে মই মালতীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। সিহঁতৰ ল'ৰাটোৰ হেনো বৰ ভাল ৰিজাল্ট হৈছে। আমাৰ ইয়াৰো ভাল হ'ব। সি পঢ়া শুনাত ভাল নহয়। আহিবি দেৰিকে। হ'ব দে বাৰু, আহিম। মালতী পুতেকৰ ভাল ৰিজাল্ট হৈছে। গোটেইটো ঘূৰি ফুৰাই দেখা পাওঁ। তাতকৈও ভাল হ'ব আমাৰ ইয়াৰ। ইমান দেৰি কৰিছে সি। মই আগুৱাই যাওঁ নেকি অকণমান বাৰু? দেহা, ইমান দেৰি কৰিছ তই? তোৰ ৰিজাল্ট কি হ'ল? দেহা, তই মদ খাই আহিছ যে? মোৰ ৰিজাল্ট বেয়া হ'ল। কি? তই এইবোৰ কি কথা কৈছ? তোৰ আকৌ ৰিজাল্ট কিয় বেয়া হ'ল? আৰু তই মদ খাইছ যে? খামেই মই মদ। মোক যদি বায়ে পঢ়ালে হয়, মোৰ ৰিজাল্ট কেতিয়াও বেয়া নহ'ল হয়। আজি মোৰ বালৈ বহুত মনত পৰিছে আৰু সেইকাৰণেই মই মদ খাইছোঁ। তুমি বাক ঘৰৰ পৰা বাহিৰ কৰি দিছিলা নহয়? হ'ব, তই সেইজনীৰ কথা কৈ থাকিব নালাগে। ভিতৰলৈ ব'ল। দেউতা, কিয় মাতি আছিলা কোৱা? মাজনী, মই তোৰ বিয়াৰ কথা ভাবিছোঁ। কাইলৈ তোক চাবলৈ মানুহ এঘৰ আহিব। দেউতা, মোৰ এতিয়াই বিয়া হ'বলৈ মন নাই। তোমাক অকলে এৰি থৈ মই বিয়া নহওঁ। তই বিয়া নহওঁ বুলি ক'লেই নহ'ব নহয়। বয়সৰ কথা আছে। এইটো বয়সতে বিয়া নিদিলে তোক মই কেতিয়া বিয়া দিম? তই মোৰ কথা চিন্তা কৰিব নালাগে। কিন্তু দেউতা। কোনো কিন্তু নাই। ল'ৰাটো কাইলৈ আহিব। মই আহিবলৈ কৈছোঁ। ল'ৰাটো ভাল ল'ৰা, সেইকাৰণে মই আহিবলৈ দিছোঁ। তোক হেনো সি কলেজলৈ যাওঁতে প্ৰায়ে দেখা পায়। সি তোক বহুত পচন্দ কৰিছে, সেইকাৰণে আহোঁ বুলি কৈছে। ল'ৰাটো ভাল চাকৰি এটাও আছে। মোৰ দৰে ছোৱালীক কোন চাকৰি কৰা ল'ৰাই বিয়া পাতিব দেউতা? এইবোৰ চব মিছা। তুমি কাৰো কথা নুশুনিবা। কিয় বিয়া নাপাতিব তোৰ নিচিনা ছোৱালীক? তই দেখিবলৈহে বেয়া নে পঢ়া শুনাতহে বেয়া? সকলোৰে এখন এখন কপাল আছে। কাৰো কপাল কোনেও কাঢ়ি নিব নোৱাৰে অ' মাজনী। ইমান এটা ভাল ল'ৰা পোৱাৰ পিছত মই তোক বিয়া নিদিওঁ বুলি নকওঁ। তই বিয়া হ'বলৈ মান্তি হ। যেতিয়াৰ পৰা তোমাক লগ পাইছোঁ, তেতিয়াৰ পৰা আজিলৈকে তোমাৰ কথা পেলাই পোৱা নাই। তুমি যদি মোৰ বিয়া হোৱাৰ কথা চিন্তা কৰিছা, হ'ব, মই তোমাৰ কথা নেপেলাওঁ। তুমি যি ভাল দেখা। পাকঘৰত কি কি নাই মোক লিষ্ট এখন বনাই পেলাই দে। মই পটককৈ বজাৰখিনি কৰি আনোগৈ। কাইলৈ আলহীৰ আগত বজাৰ কৰিব যাব নোৱাৰোঁ নহয়। হ'ব দেউতা, মই দি আছোঁ ৰ'বা। ছোৱালীজনীক ভাল ল'ৰা এটালৈ বিয়াখন দি দিব পাৰিলে মই শান্তি পাম। দেহা, তই এনেকৈ দিনে পোহৰে মদ খাবলৈ লৈছ? তই এনেকৈ মদ খাই খাই কি বুজাব বিচাৰিছ? কি হ'ব বিচাৰিছ? মই মদ খাওঁ, ভাং খাওঁ, যি খাওঁ মোৰ কথা। দেউতাৰে সেইফালে সেয়া কৰিলে। তই এইবোৰ কৰিছ। মই কেনেকৈ জীয়াই থাকিম? কাক লৈ জীয়াই থাকিম? তই মৰি নাযাওঁ কিয়? কি?
তই মোক মৰি যাবলৈ কৈছ অঁ মই তোক মৰি যাবলৈ কৈছোঁ তোৰ জীয়াই থকা কোনো অধিকাৰ নাই মই মদ খাইছোঁ কেৱল তোৰ টেনশ্যনত তোৰ কাৰণেই তোৰ দৰে ডাইনী এজনী ঘৰত থাকিলে মই মদাহী ভাঙুৱাই নহয় আৰু যে কি হ'ম তাৰ কোনো পাত্তা নাই মইতো কি কৰিলো তই যি বিচাৰিছ তাকেই দিছো তোৰ কাৰণেই কৰিছো যি কৰিছো তই মোৰ মৰমৰ বাজনীক ঘৰৰ পৰা উলিয়াই পঠিয়ালি তাই ঘৰৰ পৰা ওলাই যোৱাৰ পিছত তই তাইক এবাৰো নিবিচাৰিলি তাই ক'ত আছে কি কৰিছে কেনেকৈ আছে তই এজনী ডাইনী হয় ডাইনী ওলা তই ঘৰৰ পৰা তই মোৰ চকুৰ আগত নাথাকিবি মোৰ ঘৰৰ পৰা ওলা এইখন ঘৰ মোৰ দেউতাই সাজি থৈ যোৱা ঘৰ ইয়াত তোৰ থকা কোনো অধিকাৰ নাই এইখন মোৰ ঘৰ মই ইয়াতে থাকিম নোৱাৰ তই ইয়াত থাকিবলৈ তই মোক ঠেলা মাৰি দিছ ঠেলা মাৰি দিয়াই নহয় তই যদি ঘৰৰ পৰা ওলাই নাযাৱ তোক মই আজি মাৰিয়ে পেলাম মই ঘৰৰ পৰা ওলাই গ'লে ক'ত যাম ক'ত থাকিম বাঘ যে তই যিদিনা ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলি সেইদিনা তই চিন্তা কৰিছিলি নে তাই ক'ত যাব ক'ত থাকিব তাই এতিয়া মৰিলেই নে আছেই নে তই কিবা খবৰ ৰাখিছনে তাই মোৰ সতিনী ছোৱালী আছিল তাইক মই কিয় খবৰ ৰাখিম গতিকে তয়ো মোৰ ঘৰৰ পৰা ওলা মই তোক বহুত আগতে ঘৰৰ পৰা খেদি দিব লাগিছিল কিন্তু মই নিদিলোঁ এতিয়া আৰু তোক মই সহ্য কৰি নাথাকোঁ ওলা বুলি কৈছোঁ ওলা ওলাবিনে তই তোক আজি মই বুটল মাৰি মাথা ফালি দিম ওলাই যাম মই ওলাই যাম তই মোক নামাৰিবি যা আৰু কোনোদিনাখনে ঘূৰি নাহিবি তাইক ঘৰৰ পৰা উলিয়াই খেদোৱাৰ কাৰণে মোক সকলোৱে লগ এৰিলে নিজৰ ল'ৰাটোৱে ঘৰৰ পৰা খেদি দিলে মানুহজনেও তাইক ঘৰৰ পৰা উলিয়াই দিয়া বুলি গম পাই বিদেশতে আকৌ এজনী বিয়া পাতিলে আমাৰ খবৰে নোলোৱা হ'ল মই ইমান ডাঙৰ ভুল কাম কৰিলোঁ ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই পঠিয়াই এতিয়াতো তাই বহুত ডাঙৰ হ'ল চাগে মই তাইক দেখিলেও চিনি নাপাম সন্ধিয়াও হৈ আহিছে মই ৰাতি হ'লে ক'ত থাকিম বাৰু ক'লৈ যামগৈ মই জোঁৱাই ছোৱালীজনীক আজিৰ পৰা তোমাৰ হাতত গোটালোঁ তাইক তুমি ভালে ভালে ৰাখিবা আৰু মইতো তোমাক সকলোখিনি বুজাই দিছোঁৱে যাতে সেইবোৰ কথাক লৈ তুমি তাইৰ লগত টৰ্চাৰ নকৰা হ'ব দেউতা আপুনি চিন্তাই নকৰিব মোৰ ঘৰত কোনোৱে নাই তাই নিজৰ মতেই থাকিব পাৰিব মোৰ ঘৰত দেউতা মই যেতিয়া চাকৰিত জইন কৰিমগৈ তেতিয়া কিন্তু আপুনি ইয়াত থাকিব নোৱাৰিব আপোনাৰ ছোৱালীৰ লগত গৈ আপুনি আমাৰ ঘৰতে থাকিবগৈ লাগিব তেনেকৈ গ'লে দেখোন মোক সকলো মানুহে হাঁহিব আপুনি মানুহৰ কথা বাদ দিয়ক আপোনাৰ ছোৱালীজনীৰ কথা চিন্তা কৰক মই যোৱাৰ পিছত তাই অকলে থাকিব নেকি সেইখন ঘৰত আপুনি তাতেই থাকিবগৈ লাগিব অঁ দেউতা মই কিন্তু অকলে থাকিব নোৱাৰোঁ দেই হ'ব দে মই বাৰু সেইটো কথা চিন্তা কৰিম পিছত আমি এতিয়া গৈ থাকোঁ দেউতা আমাক আশীৰ্বাদ কৰিব মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে যোৱা